हेलो नमस्कार अन्यता भिडिओ सकलोके स्वागतम जनाइছোঁ। আজি আমি গৈ আছোঁ এতিয়া বৰ্তমান বেলেগ এটা লোকেশ্যনত দেখিছে এফালে চাহৰ বাগানৰ মাজে মাজে গৈ আছোঁ। আপোনালোকে লোকেশ্যনটো ধৰিব পাৰিছেনে? এইটো ক'ৰ হয় বাৰু? গুৱাহাটী কোনটো জেগাত তেনেকৈ চাহ বাগান আছে গম পাইছেনে বাৰু? এইটো আছে এইফালে দীঘাৰু। আমি এতিয়া দীঘাৰু ফালৰ পৰা এতিয়া সোমাই গৈ আছোঁ। এতিয়া চন্দ্ৰপুৰ পানী খাইটি তালৈ গৈ আছোঁ। আজি আমাৰ তাত ডেলিভাৰী দিবগৈ লাগে আমাৰ। এতিয়া আমি দীঘাৰুত এয়াৰফ'ৰ্চ আছে, এয়াৰফ'ৰ্চ পুলিচ ষ্টেচন পাই গ'লোঁ আমি। আৰু গৈ পোৱা নাই, ফাৰ্ষ্ট আহিছোঁ মই চন্দ্ৰপুৰলৈ। মনটো গৈছে মনটো ফাৰ্ষ্ট আলিদাই গৈছে চাগে। যোৱা নাই চন্দ্ৰপুৰলৈ, কিন্তু কথা হ'ল কি লোকেশ্যনবিলাক গম পাওঁ আৰু আমি কোনটো লোকেশ্যন এইটো ৰাস্তা দি সোমাব লাগিব, এইটো ড্ৰাইভাৰ মানুহ য'তে ত'তে ঘূৰি থকা যায় না। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইফালে ৰোড দেখিছে আপোনালোকে, ইমান মজা ৰোড, ইমান মজা, মানে বহুত ভাল লাগি গৈছে। ৰাস্তা চোৱা না কি আজি ভিডিঅ' আৰু ভিডিঅ' বনাব লাগিব, বনাই বনাই গৈ আছোঁ, বনাই থাকিম। ইমান মজা যদি জেগা পাই পিনে ভিডিঅ' নবনাব, ইমান মজা ৰোড। এনজয়। এইফালে বড়ো ধানৰ খেতি হৈ আছে, মানুহ এইফালে নাও লৈ পেলাই মাছ ধৰি আছে দেখোন। কেমেৰা লেন্সতচোন ধৰিবই পোৱা নাই। সেইফালে আমাক লোকেশ্যন দিয়াজনে কৈছিলে বেছি দূৰ নহয় বুলি কৈছে, কিন্তু আমি গৈ 20 কিলোমিটাৰ সোমাই গ'লোঁ। কিন্তু সোমাই গ'লোঁ যদি কিন্তু বেয়া লগা নাই, কিন্তু ৰাস্তা সম্পূৰ্ণ ভালেই, লোকেশ্যনটো ভাল। আপোনালোকে দেখিছে ভিডিঅ'ত যে ৰাস্তা তেৰা বেকাকৈ পাহাৰৰ মাজে মাজে গ'ল, আৰু মাজে মাজে ক'ৰবাত কিবা পাৰ্ক আছে, ক'ৰবাত কিবা এনেকৈ মানে মজা লোকেশ্যন আৰু ৰাস্তাও নতুন ধুনীয়া। গাড়ী চলায়ো মজা লাগে। ৰাস্তাত ময়ো অহা নাছিলোঁ এইটো ৰাস্তাত, কিন্তু প্ৰথম বুলিয়ে ক'ব লাগিব। বেলেগ লোকেশ্যনত গৈছিলোঁ, এইটো লোকেশ্যনত এতিয়া অহা নাছিলোঁ। পানী খেতি মানে নাৰেংগী হৈ সোমাইছিলোঁ, কিন্তু মানে কি আছিল সোণাপুৰ হৈ মানে পানী খেতি চন্দ্ৰপুৰ অহা নাছিলোঁ। আজি আহিলোঁ, মানে আহি ভালে লাগিছে, ইমান বেয়া লগা নাই, কাৰণ ৰাস্তাখিনি ভালে পাইছোঁ। অকণমান বেয়া ৰাস্তা পাইছোঁ, এইখিনিতো আৰু থাকিব। আৰু আপোনালোকেও যদি আহিব পাৰে, সময় পাই আহিলে ভাল হ'ব, মানে দেখি শুনি ভাল লাগিব। আৰু গৰমৰ দিনৰ কাৰণে বেষ্ট জেগা। এতিয়া চাহপাত বাগানৰ মাজত ধুনীয়া ধুনীয়া চিনাৰী ল'ব পাৰি। এইফালে আমাৰ আলিদা গাড়ী ৰখাই নামি আহিছে। এইফালে মানে জেগাটো মানে ভাল লাগিলে, বেছিকৈ ভাল লাগিলে। এইখিনিত ভাল লাগিব আমি নামি আহিলোঁ। এইফালে আপোনালোকে দেখিছে, এইফালে চাহ বাগানৰ নি সোমাবি নেকি এপাক? এপাক সোমাই যাওঁ। এইফালে ইয়াতে মানে এখন মানে পাৰ্ক আছে, এইফালে পাণবাৰী পালে এখন মানে কিবা আছে পাৰ্ক। এইফালে দেখিছে এখন চাহ ইয়াতে আছে পাণবাৰী। এইফালে ভিতৰতে এইফালে ভালে লাগে বাৰু, যেনেকৈ আমাৰ মাজতে অকণমান দেখাব সুভঞ্জিত ইক' কেম্প আছে, ইক' কেম্প থকা নিচিনাকৈ ইয়াতো মানে আছে ইক' কেম্প। আহি তাত এটা পাইছিলোঁ, ইয়াত এটা আছে ইক' কেম্পৰ চিষ্টেমতে, একে ইক' কেম্পৰ নিচিনা একেই। আমাৰ তাত জনকীয়া যাতে ইয়াতো মানে আছে, কিন্তু হ'লেও ইয়াত মানে অলপমান মানে তাতকৈ অলপমান বেলেগ ধৰণৰ। কিন্তু আমাৰ ইক' কেম্পতকৈ এইটো ডাঙৰ মানে। সিফালে তেনআলি আছে, আৰু এইফালে এইখনে এথনিক ভিলেজ ৰিজৰ্ট। এইফালে সোমাই যাব পাৰে। কিবা ফিজ কাটিব লাগে নেকি ইয়াত সোমাবলৈ? সোমাবলৈ ফিজ কাটিব লাগিব, আমি এতিয়া নোসোমাওঁ আৰু সোমাবলৈ টাইম নাই। আমি এতিয়া আকৌ ইণ্ডাষ্ট্ৰিত যাব লাগে, আমাৰ আকৌ মানে বেলেগৰ সেইটো ডেলিভাৰী দিবলৈ বেলেগ জেগাত ডেলিভাৰী দিব যাবলগীয়া হ'ব পাৰে। এইফালে চাওক আপোনালোকে, এফালে ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্টত সোমাই যাব পাৰে। যদি আহে এইফালে দীঘাৰুৰ পৰা সোমাই আহিলেই হ'ল। যদি দীঘাৰুৰ পৰা 7 কিলোমিটাৰমান হ'ব, আহিলে মানে ধুনীয়া পাৰ্ক এখন আছে ইয়াত। ভালে লাগে। আমি এতিয়া সোমাবলৈ টাইম নাই, সোমাম বুলি ভাবি টাইম নাই, কিন্তু বঢ়িয়া জেগা। আপোনালোকে আহিব পাৰে, সোমাব পাৰে। আপোনালোকে আহি যাব পাৰে, ভালে লাগে।